খোজ খাইকে এমন লাগি গৈছে ভয় বিষাই গৈছে কোন একদম মুখ খুদা মাৰি দিব লৈছেহি কোন তহঁতই হেৰা আমি তুমি ক'লৈ গৈছিলা আপুনি মানে আপুনি বাৰু এনেকে গিয়ে খোলা খাব লাগে নে মই বেজৰ ওচৰলৈ গৈছিলো মোৰ ল'ৰাটো বেজে বিচাৰি দিম বুলি পাৰিম বুলি কৈছিলে নহয় সেইটোকে মই বেজৰ ওচৰলৈ গৈছিলো পিছে আপুনিও কেলে আহিব লাগে হেৰা তোমাক বিচাৰি আমি কিয় পাগল হৈ গৈছো তুমি অকমান হ'লেও বুজিব পাৰিছানে ঠিক আছে বাৰু তুমি বাৰু আহিলা বেজৰ ওচৰলৈ কিন্তু তুমিতো ক'তো আহিব লাগে আৰু তুমি 4টা বজাত বেজৰ ওচৰলৈ আহিলানে মই ভাবিছিলো 4টা বজাতে শুই উঠি মেলি আপোনালোক শুই নুঠা আগতে বেজৰ ওচৰ পাইহি মই আকৌ ঘৰ সোমামহি কিন্তু মই ভবা নাছিলো যে মিলনপুৰলৈ ইমান দূৰে মিলনপুৰলৈ যাওঁতে মই বহুত দেৰি লাগি গ'ল কি মা মিলনপুৰ পালাগৈ ইমান দূৰ তুমি জানানে মিলনপুৰলৈ কিমান দূৰ আমাৰ ইয়াৰ পৰা 100 কিলোমিটাৰ মিলনপুৰলৈ তুমি ইমান দূৰ খোজকাঢ়ি যাব পাৰিলানে বাছা মই বেছি দূৰ খোজকাঢ়ি যোৱা নাই আধা ৰাস্তাত গৈ পেলাই টমটম পালো সেই টমটমতে গৈ পেলাই মই মিলনপুৰ পালোগৈ তুমি যদি কোৱাহেঁতেন তেন্তে আমি তোমাক থৈ আহিলোগৈ তেনেহ'লে মিলনপুৰত গৈ পিনে পিছে তুমি গৈছিলা কিয় মই মোৰ ল'ৰাটো ভাগৰ বেজৰ ওচৰলৈ গৈছিলো যাতে বেজে সেই তেওঁক ভালকৈ ওলাই দিম বুলি কৈছিলে আমাৰ সন্মুখতে পিছে কি হলো তুমি যে এটা উলিয়াব নোৱাৰিলা মানে নাই বেজে উলিয়াব পাৰিলে বুলি কৈছিলে কিন্তু এই তাক আমাৰ সন্মুখত উলিয়াবলৈ হ'লে বেজে 2000 টকা বিচাৰিছিলে এতিয়া মই 2000 টকা ক'ত দিম বাৰু মইতো 2000 টকা লৈ যোৱা নাছিলো মাত্ৰ 11 টকাতে লৈ গৈছিলো টোপোলা দিবলৈ সেইবাবে মই ঘূৰি গুচি আহিলো এতিয়া কাইলৈ আকৌ যাম 2000 টকা লৈ পিনে দেউতা যাই যদি বলক আমি সেই বেজটো চাই আহিম আৰু লগতে মোৰ লগত 2000 টকা আছে সেই 2000 টকা দি থৈ আহিম সঁচাই যাবি তহঁতি যাওঁ যদি বৈ সোনকালে যাম মহেন্দ্ৰ বল যাওঁ আমি নমঃ মা কালিয়ে নমঃ মা কালিয়ে দেবিয়ে অস্তয়ারম নমঃ Yes, পাই গলো হৈ গল এই মোৰ মহা অস্ত আজি খাবলৈ পইচা লাগে আজি খাবলৈ কাম কৰি আহোঁগে আজি পুৰা খাব পাৰিম তাৰপিছত কাইলৈ পৰা চিন্তা নাই কাইলৈ পৰা একদম পেচা হি পেচা হৈ যায়গা কোন তোমালোক আপোনালোক মানে একদম পইচা চাকি লৈ আহিছে আজি অকমান ল'ৰাটো আদৰি নিবলৈ গোটেই ঘৰৰ মানুহকে আহিছে দেখোন ঐ ৰবিচোন তোক মোৰ দেখা যেন লাগিছে মোক দেখিলা বাৰু ক'ৰবাত মইনো য'ত মনটো তোমাৰ ঘূৰি ফুৰিম দেখোন নাই তোৰ মনটো মই মোৰ জেগা দেখা নাই ক'ত বেলেগত দেখিছো ক'ত দেখিছা মনত পৰা নাই যে মোক আচ্ছা এতিয়া ধৰিব পাৰিছো তই সেইটোৱে নহয়নে একদম যে পকেট চুৰ কৰি পিনে ধৰা পৰিছিলি ল'ৰা কি কথা ক'ব আহিছ তই পাপ ভাল কেলে নিজৰ গাতে নিজে পেলাই লৈছে বাৰু হা এই মানুহটো ভগৱানৰ দৰে তই তেওঁ কি ক'ব আহিছ একদম পকলা বুলি চোৰ বুলি হা হেই মা তুমি নেজানো ৰাখিবা এই মানুহটো মই দেখিছো আৰু দেখা পিছতে এই মানুহটোৱে এই পকেট চুৰ কৰি পিনে মাৰ খোৱা মই দেখিছো হয় নহয় ক কথাটো তোক মই দেখিছো না পকেট চুৰ কৰি থকা আৰু তই পাব্লিকৰ মাৰ খাইছে কথাটো সঁচা নে মিছা কেনেকৈ সম্ভৱ দে মই কৈ আছো সকলোবোৰ কথা কি হৈছে তাতে ইমান যে মাৰপিট খুচা লাগি আছে কি হৈছে বাৰু তাতে কোনোবাই কাৰোবাৰ চাই কিবা কিবি ক'লে চাগে সেইটো কেনেকৈ লাগিছে সেই মানুহটো হৈছে দেই ইয়াৰ সুধোচোন তাত কি হৈছে মই নাযাওঁগৈ আৰু দাদা তাত কি হৈছেনো তাত একে মানুহ এটা নহয় সেই পকেট মাৰি পিনে পলাব বিচাৰিছিলে তাক ধৰিলে আকৌ সেইটো কাৰণে এতিয়া গোটেই পাব্লিকে মিলি পাই তাক গৰু ধূলাই মাৰি আছে হয় নেকি হ'ব দিয়ক বাৰু আপুনি যাওক বহুত বেয়াকে মাৰিছে দেই মানুহটোক বৰ বেয়াকে পিটিলে দেই মানুহটোক চুৰ কৰিলে বুলি এনেকৈ পিটিব লাগেনে একদম পেণ্ট চেণ্ট একেবাৰে কাপোৰ চাপোৰ চব ফালি মেলি পঠিয়াইছে
ধেত মই যাওঁ আৰু দেই এই যিটো কামত আহিছোঁ সেইটো কাম কৰি পিনে ঘৰলৈ চাওঁ হয়নো কিমাননো এনেকুৱা যুদ্ধ দেখিবলগীয়া আছে বাকী নাই আৰু মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তই মানে মিলনপুৰত থাকি আচল পূজাৰী যেন নহয় তই মানে এটা ধুৰন্ধৰ চোৰ হয় আপুনি ঠিকে ধৰিছে মই এতিয়া মিলনপুৰত থকা পূজাৰীটো নহয় মই হৈছোঁ চোৰ এটা ধুৰন্ধৰ চোৰ হয় আপুনি যে সেইদিনা আহিছিলে যেন তেতিয়া আপুনি মোৰ যেতিয়া পূজাৰীৰ কথা সুধিলে মই ভাবিছিলোঁ আপুনি মোক পূজাৰী বুলি ভাবিছিলে চাগে একদম চুৰি তুলিয়ে সেইটো কাৰণে মই আপোনাক পূজাৰী ভাবিছোঁ যে আপোনাৰ পৰা টকা এটা লুটিম বুলি ভাবিছিলোঁ কি তই মোক এনেকৈ কৰিব পাৰিলি হা হেৰা দেখিছা এয়া কলিযুগ হয় ইয়াত কাকো বিশ্বাস কৰিব নাপায় তুমি যাকে তোমাৰ বিশ্বাসী পূজাৰী বুলি ভাবিছিলা সিয়ে ওলালে এটা ধুৰন্ধৰ চোৰ সেইটো কাৰণে মানুহে কাৰোবাক বিশ্বাস কৰাৰ আগতে কমেও 100 বাৰকৈ ভাবি চাব লাগে আৰু মহেন্দ্ৰ তই ইয়ালৈ চাই থাকিব নালাগে ইয়াক তই এতিয়া পুলিচৰ ওচৰত লৈ যা ঠিক আছে দেউতা আপুনি চিন্তা নকৰিব মই ইয়াক পুলিচৰ লৈ যাম আৰু আপোনালোকে শুনক আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব